নমস্কাৰ বন্ধু বান্ধৱীসকল, পোনপ্ৰথমে তোমালোকক আমাৰ ইউটিউব চেনেল অসম শিক্ষা ভূমিলৈ স্বাগতম জনাইছোঁ। আজি আমি এইটো ভিডিঅ'ত আলোচনা কৰিম যে মেট্ৰিক পৰীক্ষাত কিমান নম্বৰ পালে এজন ছাত্ৰ বা ছাত্ৰীয়ে কি ডিভিজনত উত্তীৰ্ণ হয়। গতিকে তোমালোকে স্কিপ নকৰি ভিডিঅ'টো শেষলৈকে চাই থাকিবা আৰু যদিহে ভিডিঅ'টো ভাল লাগে তেন্তে ভিডিঅ'টো এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি যাবলৈ নাপাহৰিবা। এটা বহুত ছাত্ৰ ছাত্ৰীৰ এইটো কুৱেশ্যন থাকে যে মই যদি ইমান নম্বৰ পাওঁ তেন্তে মোৰ ডিভিজন কি হ'ব। গতিকে তোমালোকৰ সকলো ডাউট আজি এইটো ভিডিঅ'ত আমি ক্লিয়াৰ কৰি দিম। এতিয়া তোমালোক সকলোৱে জানাই যে কোনো এটা ছাবজেক্টত পাছ কৰিবলৈ হ'লে ন্যূনতম 30 নম্বৰকৈ লাভ কৰিব লাগে আৰু ইণ্টাৰনেল এছেছমেণ্টত যি মাৰ্ক থাকে তাতো তোমালোকে 5 মাৰ্ক পাব লাগিব আৰু ইণ্টাৰনেল মাৰ্ক আৰু থিয়ৰি মিলাই মুঠ 30 নম্বৰ লাভ কৰিলে তোমালোকে কোনো এটা ছাবজেক্টত উত্তীৰ্ণ হ'ব পাৰিবা। যদিহে কোনো এটা ছাবজেক্টত তোমালোকৰ ইণ্টাৰনেল এছেছমেণ্ট বা প্ৰেক্টিকেল নাথাকে তেতিয়া তোমালোকে সেইটো ছাবজেক্টত পাছ কৰিবলৈ হ'লে থিয়ৰিতে 30 নম্বৰ লাভ কৰিব লাগিব আৰু তোমালোকৰ গোটেইকেইটা ছাবজেক্ট মিলাই সৰ্বমুঠ নম্বৰ হ'ব লাগিব 180। অৰ্থাৎ 6টা ছাবজেক্টত 30কৈ মিলাই 180 নম্বৰ পালে তোমালোকে মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হ'বা। আশা কৰোঁ এইখিনি কথা তোমালোকে ভালকৈ বুজি পালা। এতিয়া আলোচনা কৰিম যে তোমালোকে কিমান নম্বৰ লাভ কৰিলে কি ডিভিজন লাভ কৰিবা। যদিহে তোমালোকে মুঠ নম্বৰৰ 60% বা তাৰ ওপৰৰ নম্বৰ লাভ কৰা তেতিয়া তোমালোকে ফাৰ্ষ্ট ডিভিজনত উত্তীৰ্ণ হ'বা। অৰ্থাৎ 360 বা তাৰ ওপৰৰ নম্বৰ পালে তোমালোকে মেট্ৰিক পৰীক্ষাত ফাৰ্ষ্ট ডিভিজনত উত্তীৰ্ণ হ'ব পাৰিবা। ঠিক আছে। আৰু এতিয়া আহিছোঁ ছেকেণ্ড ডিভিজনলৈ। যদিহে তোমালোকে মুঠ নম্বৰৰ 45%ৰ পৰা 59%ৰ ভিতৰৰ নম্বৰ পোৱা তেতিয়া তোমালোকে মেট্ৰিক পৰীক্ষাত ছেকেণ্ড ডিভিজনত উত্তীৰ্ণ হ'ব পাৰিবা। অৰ্থাৎ 270ৰ পৰা 359 নম্বৰ পালে তোমালোকে ছেকেণ্ড ডিভিজনত উত্তীৰ্ণ হ'ব পাৰিবা। ঠিক আছে। এতিয়া আহিছোঁ আমি থাৰ্ড ডিভিজনলৈ। যদি তোমালোকে মেট্ৰিক পৰীক্ষাত মুঠ নম্বৰৰ 30%ৰ পৰা 44% নম্বৰ লাভ কৰা তেতিয়া তোমালোকে মেট্ৰিক পৰীক্ষাত থাৰ্ড ডিভিজনত উত্তীৰ্ণ হ'ব পাৰিবা। অৰ্থাৎ 600 নম্বৰৰ ভিতৰত তোমালোকে 180ৰ পৰা 269 নম্বৰৰ ভিতৰত পালে তোমালোকে থাৰ্ড ডিভিজনত উত্তীৰ্ণ হ'ব পাৰিবা। ঠিক আছে। এতিয়া আহিছোঁ আমি ষ্টাৰ মাৰ্কৰ কথালৈ। যদিহে তোমালোকে মুঠ নম্বৰৰ 75% বা তাৰ ওপৰ নম্বৰ লাভ কৰা তেতিয়া তোমালোকে মেট্ৰিক পৰীক্ষাত ষ্টাৰ মাৰ্ক সহ উত্তীৰ্ণ হ'ব পাৰিবা। অৰ্থাৎ তোমালোকে 600 নম্বৰৰ ভিতৰত 450 বা তাৰ ওপৰৰ নম্বৰ পালে ষ্টাৰ মাৰ্ক লাভ কৰিবা। ঠিক আছে। এতিয়া আহিছোঁ ডিষ্টিংশ্যনৰ কথালৈ। যদিহে তোমালোকে মুঠ নম্বৰৰ 600 নম্বৰৰ ভিতৰত 510 বা তাৰ ওপৰৰ নম্বৰ পোৱা তেন্তে তোমালোকে মেট্ৰিক পৰীক্ষাত ডিষ্টিংশ্যন লাভ কৰিব পাৰিবা আৰু তোমালোকক ষ্টেণ্ড কৰিবলৈ মাৰ্কছ লাগিব 95%ৰ পৰা 100%লৈ। আৰু এটা কথা তোমালোকক জনাওঁ যে বৰ্ডৰ অফিচিয়েল ৰুল বা মাৰ্কিং পেটাৰ্ণ চেঞ্জ হ'লে ফাইনেল ৰিজাল্ট সেই অফিচিয়েল নটিফিকেশ্যনৰ অনুসৰি হ'ব। সেয়েহে আপডেট থাকিবলৈ সদায় অফিচিয়েল নটিচ ফ'ল' কৰিবা। এতিয়া যদিহে তোমালোকে ভিডিঅ'টো চাই ভাল পালা তেন্তে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিবা আৰু কমেণ্টত তোমাৰ ৰিজাল্টৰ তুমি কি আশা কৰা সেয়া তুমি জনাবলৈ নাপাহৰিবা আৰু কোন ডিষ্ট্ৰিক্টৰ পৰা তোমালোকে ভিডিঅ'বোৰ চাই আছা কমেণ্ট কৰি জনাবলৈ নাপাহৰিবা। ধন্যবাদ। জয় আই অসম।